যাব আহিছে বৃদ্ধাশ্ৰমত বৃদ্ধাশ্ৰমত কিয় যায় তুমি কি কম মোৰ দূৰ কপাল সৰুৰ পৰা ল'ৰাটোক ডাঙৰ কৰি লোৱাৰ বাজি মোৰ ফালে সি ঘূৰি নাচায় আপুনি মোক কোনফালে আছে মই চিনি নাপাওঁ আপোনাৰ ছোৱালী নাই নেকি মোৰ ছোৱালী নাই মোৰ একমাত্ৰ ল'ৰা এজনে মোৰ মানুহজনো বহুত ডেকা বয়সতে মানে গুচি গ'ল তাক মই সৰুৰ পৰা একেলাই ডাঙৰ কৰিছোঁ কিন্তু আজি সি মোৰ ফালে ঘূৰি নাচালে আৰু বোৱাৰীজনীক নিজৰ ছোৱালীৰ নিচিনাকৈ ডাঙৰ মানে মই তাক নিজৰ ছোৱালী বুলি ভাবিছিলোঁ তাই বাৰু বেলেগৰ মোৰ ল'ৰাটোৱেতো মোক চাব লাগিছিল আপোনাৰ ল'ৰাটোৱে কি কৰে বাৰু ডক্টৰৰ চাকৰি কৰে ডক্টৰৰ চাকৰি কৰে ঠিক আছে বৃদ্ধাশ্ৰম এইফালে আছে সেইফালে যোৱা হেল্ল' আমাৰ চাউথৰ বিভাগত থকা যিকোনো এজনক চাউথৰ ওচৰত বিচৰা হৈছে যিহেতু লাউড স্পীকাৰ কাৰেণ্ট পোৱা নাই রিলস বানাই রিলস বনাই থাকে কিন্তু অলপ বেমাৰত আছো সেইকাৰণে মই বনোৱা নাই সেইকাৰণে মানে আমি প্ৰথমতে এটা কাম কৰিব পাৰোঁ এই প্ৰথম প্ৰতিযোগীৰ কাৰণে এটা হাত চাপৰি এটা দিব পাৰোঁ সকলোৰে কাৰণে দিবচোন তেতিয়াহ'লে প্ৰতিযোগীসকলৰ উৎসাহিত হয় আৰু বৃদ্ধাশ্ৰম তেখেতে যিটো আমাক ক'লে ইতিমধ্যে তেখেতৰ পুত্ৰ ডাক্তৰ কৰে বোৱাৰীয়ে ৰিলছ বনাই আৰু নাচাই মৰম নকৰে স্নেহ নকৰে খাবলৈ নিদিয়ে যাৰ কাৰণে তেওঁ বৃদ্ধাশ্ৰম বিচাৰি ওলাইছে এনেধৰণৰ ঘটনাটো একেবাৰে নতুন নহয় বাস্তৱিক হয়তো ইয়াতে বহি থকাও কিছুমান বা মোকে ধৰি কেইবাজন হয়তো বৃদ্ধাশ্ৰমত যাব লাগিব পাৰে কাৰণ চপাইত বৃদ্ধাশ্ৰম আছে নিৰিবিলি বৃদ্ধাশ্ৰম আজি তাৰিখত ৩৮জন এনেধৰণৰ মানুহ তাতে জমা খাইছে তেওঁলোকে কিন্তু বহুতেই পেঞ্চন পায় গতিকে এটা সাম্প্ৰতিক পৰিৱেশৰ এটা বিষয় লৈ প্ৰতিযোগীগৰাকী আহিছে তেওঁৰ নামত আৰু এটা হাত চাপৰি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ সকলো ৰাইজে এতিয়া হাত চাপৰি জোৰদাৰ কৰোঁ ঠিকে আছে মেকআপটো আৰু ভাল হ'লে আৰু ভাল লাগিলে ন মেকআপত অকণমান গণ্ডগোলটো লাগি গৈছে আইতাজন লগা নাই গতিকে একো নাই হাত চাপৰিটো আৰু এটা দিয়ক